ৰাজ্য চৰকাৰ কৰ্মচাৰীসকলৰ বাবে লৈ আহিছো বিগ ব্ৰেকিং নিউজ। এবাৰ কৰ্মচাৰীসকলৰ বাবে দুটাকৈ বৃহৎ সুখবৰ আহিছে। গ্ৰেড 3 গ্ৰেড 4 মিউচুৱেল ট্ৰান্সফাৰ লিংক এক্টিভেট কৰা হৈছে। 5 দিনৰ বাবে কৰ্মচাৰীসকলে লাভ কৰিব বিশেষ ছুটি আৰু ইয়াৰ বাবে যিসকলে ছুটি বিচাৰিব আবেদন কৰিব লাগিব। কি আপডেট আহিছে সবিশেষ খবৰৰ বাবে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। ৰাজ্য চৰকাৰ কৰ্মচাৰীসকলৰ বাবে আহিছে সুখবৰ, কাৰণ পাৰস্পৰিক বুজাবুজিৰে কৰ্মচাৰীৰ বদলিৰ ব্যৱস্থা ইতিমধ্যে ঘোষণা কৰা হৈছিলে আৰু 2 অক্টোবৰত ইয়াৰ পৰ্টেল মুকলি হ'ব। তৃতীয় চতুৰ্থ বৰ্গৰ কৰ্মচাৰীয়ে অনলাইন যোগে কৰিব পাৰিব ইয়াত আবেদন আৰু প্ৰয়োজনীয় তথ্য বিচাৰি সকলো বিভাগলৈ এতিয়া পত্ৰ প্ৰেৰণ কৰা হৈছে GAD আয়ুক্ত সচিবৰ পৰা। ৰাজ্য চৰকাৰ কৰ্মচাৰীসকলৰ বাবে এই সুখবৰ আহিছে, কাৰণ পাৰস্পৰিক বুজাবুজিৰে ট্ৰেন্সফাৰ কৰা হ'ব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইতিপূৰ্বে কৰা ঘোষণা অনুসৰি ইয়াৰ কাৰণে অহা 2 অক্টোবৰত এটা নতুন ডিজিটেল পৰ্টেল মুকলি কৰিব। উল্লেখ্য যে বৰ্তমানেও কৰ্মচাৰীক পাৰস্পৰিক বুজাবুজিৰ মাধ্যমেৰে বদলি কৰা হয় যদিও এই সন্দৰ্ভত কোনো ধৰণৰ সুস্পষ্ট চৰকাৰী নীতি নাছিলে। প্ৰধানতঃ এই দিশটোৰ প্ৰতি লক্ষ্য ৰাখিয়ে পাৰস্পৰিক বুজাবুজিৰে কৰ্মচাৰীৰ বদলীকৰণৰ প্ৰক্ৰিয়া নিৰ্দিষ্ট নীতি নিয়মৰ মাজেৰে সম্পন্ন কৰিব বিচৰা হৈছে বুলি দিছপুৰৰ এক সূত্ৰই জানিবলৈ দিছে। আৰু এই ব্যৱস্থাটো কাৰ্যকৰী কৰাৰ বাবে তৎপৰ হৈ পৰিছে সাধাৰণ প্ৰশাসন। অহা 2 অক্টোবৰত মুকলি কৰিবলগীয়া নতুন ডিজিটেল পৰ্টেলৰ বাবে প্ৰয়োজনীয় তথ্য বিচাৰি সকলো বিভাগলৈ পত্ৰ প্ৰেৰণ কৰিছে সাধাৰণ প্ৰশাসন বিভাগৰ আয়ুক্ত সচিব MS মণিবন্ননে আৰু বিচৰা তথ্যসমূহ কাইলৈৰ ভিতৰত দাখিল কৰিবলৈ কোৱা হৈছে। লক্ষণীয়ভাৱে পাৰস্পৰিক বুজাবুজিৰ মাধ্যমেৰে বদলিৰ বাবে নতুন ডিজিটেল পৰ্টেলটোৰ জৰিয়তে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলেহে অনলাইন আবেদন কৰিব পাৰিব আৰু ইয়াৰ দ্বাৰা ঘৰৰ পৰা বহু দূৰৈত চাকৰি কৰি থকা বিভিন্ন অসুবিধাৰ সন্মুখীন হোৱাসকলে পাৰস্পৰিক বুজাবুজিৰ মাজেৰে বদলি হ'ব বিচাৰে, কিন্তু এই ক্ষেত্ৰত সংশ্লিষ্ট কৰ্মচাৰীসকলে হাবাথুৰি খাবলগীয়া হয়। এতিয়া এই নিৰ্দিষ্ট নীতি নিয়ম প্ৰৱৰ্তন হ'লে কৰ্মচাৰীসকলে যথেষ্ট সকাহ লাভ কৰিব। ইপিনে ৰাজ্য চৰকাৰ কৰ্মচাৰীসকলৰ বাবে আন এটা গুৰুত্বপূৰ্ণ খবৰ আহিছে যে কৰ্মচাৰীসকলে 5 দিনৰ বিশেষ ছুটি লাভ কৰিব। অহা 6 নৱেম্বৰৰ পৰা 10 নৱেম্বৰলৈকে ৰাজ্য চৰকাৰ কৰ্মচাৰীসকলে এই 5 দিনৰ বিশেষ ছুটি লাভ কৰিব আৰু ইয়াক লৈ নতুন নীতি নিৰ্দেশনা আহিছে যে ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰা অনুসৰি মাতৃ পিতৃ বন্দনা আঁচনিৰ অধীনত এই বিশেষ ছুটি লাভ কৰিব আৰু ইয়াৰ বাবে আবেদনৰ লিংক মুকলি কৰা হৈছে আৰু যিসকলে এই ছুটি ল'ব বিচাৰে তেওঁলোকে মাতৃ পিতৃ বন্দনা.assam.gov.in জৰিয়তে এই ছুটিৰ বাবে আবেদন কৰিব পাৰিব। আৰু এই আছিল আজিৰ ভিডিঅ'টোত। কৰ্মচাৰীসকলৰ এনেধৰণৰ খা খবৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।